বৰদুৱাৰ বাগানৰ শ্ৰী শ্ৰী জ্ঞান মন্দিৰ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন। কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ শ্ৰী শ্ৰী জ্ঞান মন্দিৰ বিদ্যালয়ৰ ৪ৰ্থ প্ৰতিষ্ঠা দিৱসটি আজি পালন কৰা হয়। লাডুগুৰিস্থিত বিদ্যালয়খনৰ প্ৰাংগণত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী ৰবি শংকৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন তথা পুষ্পাঞ্জলি প্ৰদান কৰা হয়। আনহাতে গছপুলি ৰোপণ কাৰ্যসূচীৰ উপৰি ছাত্ৰ ছাত্ৰীসকলৰ ৰচনাৰে প্ৰকাশ কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা এখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ভুবিন চন্দ্ৰ ৰাভাই। তদুপৰি উক্ত অনুষ্ঠানতে বিদ্যালয়খনৰ দুগৰাকীকৈ কৃতি ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। ইফালে অভিভাৱক অভিভাৱিকা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নৃপেন চন্দ্ৰ ৰাভাৰ উপস্থিতিত তথা সহযোগিতাত অধ্যক্ষ ৰাজেন চন্দ্ৰ দাসকে ধৰি বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনুষ্ঠানটি পৰিচালনা কৰে। তদুপৰি ছাত্ৰ ছাত্ৰীসকলে গুৰু বন্দনা, কবিতা আবৃত্তি, গীত নৃত্যকে ধৰি ১২ৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি মনোমুগ্ধ কৰি তোলে। নিউজ ডেস্ক ৰিপৰ্ট, জেবি নিউজ।